আজি লোকসভা নিৰ্বাচনৰ মাজতে ভাৰতত শ্বেয়াৰ মাৰ্কেটৰ ব্যাপক খহনীয়া বিগত কেইবাটাও দিনত সেন্সেক্স আৰু নিফটিৰ ভয়ংকৰ পতন ঘটিছে। আজি শ্বেয়াৰ মাৰ্কেটৰ শেহতীয়া প্ৰেক্ষাপটত খহনীয়াৰ নতুন অভিলেখ গঢ়িলে। আজি সেন্সেক্সৰ 1062 পইণ্ট পতন ঘটিল, নিফটিৰ পতন ঘটিল 335 পইণ্ট। শ্বেয়াৰ মাৰ্কেটৰ আজি পতনত বিনিয়োগকাৰী হেৰুৱালে হাজাৰ হাজাৰ কোটি টকা। কিন্তু ভাৰতৰ শ্বেয়াৰ মাৰ্কেটৰ এনে ভয়ংকৰ পতন কিয় আজিৰ প্ৰেক্ষাপটত? প্ৰকৃততে শ্বেয়াৰ মাৰ্কেটৰ পতনৰ প্ৰধান কাৰণ হ'ল দেশৰ সাধাৰণ নিৰ্বাচন। সাধাৰণ নিৰ্বাচনৰ ফলাফলক প্ৰতি উদ্বিগ্ন শ্বেয়াৰ বজাৰো। লোকসভা নিৰ্বাচন আৰম্ভ হোৱাৰ পূৰ্বলৈকে দেশৰ শ্বেয়াৰ বজাৰ নিশ্চিত আছিল বিজেপিৰ জয়ক লৈ। শ্বেয়াৰ মাৰ্কেটে ভাবি লৈছিল যে লোকসভা নিৰ্বাচনত বিজেপিয়ে 370খনৰ অধিক আসন লাভ কৰিবলৈ সক্ষম হ'ব। NDA 400খনতকৈ অধিক আসন লাভ কৰাৰ ধাৰণা কৰা হৈছিল শ্বেয়াৰ মাৰ্কেটৰ বক্ৰত। কিন্তু নিৰ্বাচনৰ 3টা পৰ্যায়ৰ ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পাছত অনিশ্চয়তাত ভুগিবলৈ আৰম্ভ কৰিছে শ্বেয়াৰ মাৰ্কেটৰ হেভিৱেট কোম্পানীসমূহে। কেন্দ্ৰৰ বিজেপি চৰকাৰে শ্বেয়াৰ মাৰ্কেট আৰু হেভিৱেট কোম্পানীসমূহৰ পক্ষে নীতি নিৰ্ধাৰণ কৰি আহিছে। ইয়াৰ বাবে শ্বেয়াৰ বজাৰৰ কোম্পানীসমূহে বিজেপিয়ে লোকসভা নিৰ্বাচনত জয়লাভ কৰাটো বিচাৰে। কিন্তু 3টা পৰ্যায়ৰ ভোটগ্ৰহণৰ পাছত শংকিত হৈছে এনে হাই প্ৰফাইল কোম্পানীসমূহো। 3টা পৰ্যায়ৰ ভোটগ্ৰহণত ভোটদানৰ হাৰ বিগত লোকসভা নিৰ্বাচনতকৈ অধিক কম। বিজেপি প্ৰধান ভেটি হিচাপে পৰিচিত হিন্দী বলা ৰাজ্যসমূহত অস্বাভাৱিক হাৰ হ্ৰাস পাইছে ভোটদানৰ হাৰ। ভোটদানৰ হাৰ কম হোৱাটো বিজেপিৰ বিৰুদ্ধে ভোটদান বুলি অনুমান কৰিছে শ্বেয়াৰ মাৰ্কেটে। শ্বেয়াৰ মাৰ্কেটে অনুমান কৰিছে এনে কম হাৰত ভোটদানৰ বাবে বিজেপিয়ে 370 বা 400খন আসন লাভ কৰাটো তেনেই অসম্ভৱ। 2019 চনৰ তুলনাত বিজেপি আসনৰ সংখ্যা হ্ৰাস পাব বুলি ভাবিবলৈ আৰম্ভ কৰিছে বৃহৎ কোম্পানীসমূহে। এনে প্ৰেক্ষাপটত এতিয়া শ্বেয়াৰ মাৰ্কেটত হতাশাৰ পৰিৱেশে বিৰাজ কৰিছে। বিজেপিক লৈ শংকা আৰম্ভ হোৱাটোৱে এতিয়া দুৱাবলৈ আৰম্ভ কৰিছে শ্বেয়াৰ বজাৰক। এনে হতাশাৰ পৰিৱেশত লোকসভা নিৰ্বাচনৰ ফলাফলৰ দিনটোলৈকে মাৰ্কেটৰ খহনীয়া অব্যাহত থকাৰ আশংকা প্ৰকাশ কৰা হৈছে। ইয়াৰ লগতে আন এটা কাৰণেও মাৰ্কেটত নিৰাশাৰ পৰিৱেশ সৃষ্টি কৰিছে। সেইটো হৈছে বছৰৰ প্ৰথম 3টা মাহত অধিকাংশ কোম্পানীয়ে প্ৰত্যাশা অনুযায়ী লাভ অৰ্জন কৰিবলৈ সক্ষম হোৱা নাই। ইয়াক লৈ অশুভ সংকেত বুলি গণ্য কৰিছে শ্বেয়াৰ বজাৰৰ কোম্পানীসমূহৰ লগতে বিনিয়োগকাৰীসকলেও। এনেদৰে বিজেপিৰ সফলতাক লৈ শংকা আৰু বৃহৎ কোম্পানীসমূহৰ লোকচানে শ্বেয়াৰ বজাৰলৈ অমানিশা কঢ়িয়াই আনিছে এই সময়ছোৱাত। শ্বেয়াৰ বজাৰৰ বৰ্তমানৰ স্থিতিত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে ক্ষুদ্ৰ বিনিয়োগকাৰীসকলো। নিজৰ কষ্টোপাৰ্জিত ধন মাৰ্কেটত হেৰুৱাই আৰ্থিক বিপৰ্যয়ৰ সন্মুখীন হৈছে এইসকল শ্বেয়াৰ বজাৰৰ বিনিয়োগকাৰীও।